নমস্কাৰ এই নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া বিটিআৰত, যিহেতুকে বিটিচি নিৰ্বাচনৰ তুংগত নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে আৰু সকলোৰে এইবাৰ দেখিবলৈ পোৱা গৈছে যে আচলতে বিটিচিৰ ৰাজপথ কোনে দখল কৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে এক নতুন বিষয় আহি পৰিছে যে এই নিৰ্বাচনত এক নতুন ৰাজনৈতিক শক্তিৰ উত্থান হৈছে আৰু সেয়া হৈছে জয় ভাৰত পাৰ্টি। আৰু এই জয় ভাৰত পাৰ্টিৰ কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইতিমধ্যে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ভোটাৰ ৰাইজৰ বহু সমষ্টিত ভোটাৰ ৰাইজৰ তেওঁলোকে আকৰ্ষিত কৰিব পাৰিছে। আৰু আমি এতিয়া আছোঁ নাগৰিজুলি সমষ্টি। নাগৰিজুলি সমষ্টিটো জয় ভাৰত পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এক সবল ইয়াত প্ৰতিদ্বন্দ্বিতা তেওঁলোকে আগবঢ়াব বুলি ৰাজনৈতিক মহলে ইতিমধ্যে উল্লেখ কৰিছে, মত প্ৰকাশ কৰিছে। আৰু অজয় কাৰমালি আমাৰ সৈতে আছে, জয় ভাৰত পাৰ্টীৰ নাগৰিজুলি সমষ্টি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। এই যে নিৰ্বাচন, এই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আজিৰ তাৰিখত আৰু কেইদিনমান ভোট গ্ৰহণলৈ কেইটামান দিন বাকী আছে। আপুনি কিমান বিশ্বাসী যে আপুনি জয়লাভ কৰিব আৰু কিয় জয়লাভ কৰিব বুলি ভাবিছে? প্ৰথমে মই আপোনাৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু আপুনি আজি মোক যিটো প্ৰশ্ন কৰিছে এইটো আচলতে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। কাৰণ চাব, আমি যি ধৰণে আজি আমি মানে চেষ্টা কৰি আছোঁ যে আমি এই সমষ্টিটোত মানে আমাৰ এই জয় ভাৰত পাৰ্টিৰ ফালৰ পৰা মই যিহেতু কেণ্ডিডেট আৰু মই যে ইয়াত জিকাৰ যি মানে কনফিডেন্স মোৰ জাগিছে, সেই কনফিডেন্সটো সেইকাৰণে আছে যে যিহেতু BTADত 2005 পৰা ইলেকশ্যনটো হৈছে আৰু ইলেকশ্যনত আমি নিৰ্বাচনত আমি মানে 4টা টাৰ্মছতে আমি SC কেণ্ডিডেট আমি মানে দেখিবলৈ পাইছোঁ আৰু SC কেণ্ডিডেটক আমি জিকাই আহিছোঁ। নাই বুলি ক'লেও মানে আমি 20 বছৰ মানে আমি প্ৰায় দিলোঁ। 10 বছৰ আমি BPFৰ কেণ্ডিডেট নাঙলৰ চাবিত মানে শ্ৰীযুত ৰবীন বালা বিশ্বাস ডাঙৰীয়াক আমি দিলোঁ। তো তেখেতৰ সময়ত অলপ ক'ব লাগিব, অলপ বহলাইয়ে ক'ব লাগিব। তেখেতৰ সময়ত আমি 10 বছৰ যিহেতু তেখেতক আমি ভোট দান কৰিলোঁ আৰু জিকাই আনিলোঁ, কিন্তু তেখেতৰ সময়ত যি মানে কি সৰ্বাংগীন উন্নয়ন মানে BTCৰ ভোটাৰসকলক হ'ব লাগিছিল বা BTCত থকা জাতি জনগোষ্ঠীৰ হ'ব লাগিছিল, মূল অসমীয়া ভাষিক লোকসকলৰে হওক বা গোৰ্খা ভাইসকলৰে হওক, মাইনৰিটি লোকসকলৰে হওক বা আদিবাসী লোকসকলৰে হওক বা অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ যি ধৰণে সৰ্বাংগীন উন্নয়ন হ'ব লাগিছিল, আমি সেই সৰ্বাংগীন উন্নয়ন সেই 10 বছৰত দেখা নাপালোঁ। তাৰ কাৰণে আমি মানে এতিয়া কনফিডেন্স আমাৰ হৈছে, কাৰণ সেই সময়ত তেখেতৰে সময়ত আজি ৰবীন বালা বিশ্বাস বুলি তেখেতৰ নাম, কিন্তু মই ভাবোঁ সেই বিশ্বাসত কোনো বিশ্বাস নাই। সেইকাৰণে নাই, তেখেতৰ সময়তে আমি বহুত মানে যিটো নেকি চৰকাৰৰ এটা মূল আঁচনি হয় AY ঘৰ, সেই AY ঘৰবিলাক যাৰ নামত থাকে সি নাপাই পেলাই বেলেগো পায়, মানে সেই ঘৰটো বেলেগৰ তাতো মানে গুচি যায়, তাৰমানে ৰূপান্তৰিত হৈ যায়। তাৰমানে এইবিলাক কিছুমান টকা পইচাৰ লালচত এইবিলাক ঘৰবিলাক মানে তেখেতসকলৰ যিবিলাক VCDCত থকা ব্যক্তিবিলাকে বা তেখেতৰ নিৰ্দেশতে হওক বা তেখেতৰ VCDCৰ নিৰ্দেশতে হওক, এই ঘৰবিলাক মানে যাৰ নামত থাকে সেই মানুহজন নাপাই পেলাই বেলেগ মানুহে পায়। তো তেনেকুৱা আমি সেই সময়ত বহুত মানে কৰাপশ্যনৰ ছিষ্টেমবিলাক আমি দেখিবলৈ পাইছিলোঁ। আৰু আজিও সেয়ে মানুহবিলাক আজি UPPLত আহি মানে কেণ্ডিডেট হৈছে আৰু মানে আত্মবিশ্বাসী যে আমি জিকিম বুলি। সেই মানুহজনক 10 বছৰ GM হোৱাৰ পিছত, 5 বছৰ EM হোৱাৰ পিছত যদি BTCত থকা বা আমাৰ এই নাগৰিজুলি 27 নং পৰিষদীয় সমষ্টিত থকা জাতি জনগোষ্ঠীৰ ডেভেলপ কৰাত ব্যৰ্থ হৈ থাকিল, আজিৰ তাৰিখত তেখেত যদি আত্মবিশ্বাসী যে আমি মানে মই জিকিম বুলি আৰু মানে সকলোকে মানে কথা কৈ ফুৰি আছে, এইটো মিছা কথা হয়। তেখেত কেতিয়াও এই সমষ্টিটোত মানে জয় লাভ কৰিব নোৱাৰে, কাৰণ তেখেত এজন এনেকুৱা ব্যক্তি হয় মানে আমি ক'লেও বেয়া লাগে যে বেলেগৰ ভোটটো নালাগে, তেখেত অকল SCৰ ভোটতেই মানে নিৰ্ভৰ হৈ থাকে। মই 2 দিনৰ আগতো এটা বাইট পালোঁ, ডাইৰেক্ট উংলিয়াই দিছে যে মানে কি মই বেংগালী ভাইসকলৰ ভোটটো ল'ম আৰু বড়ো ভাইসকলৰ ভোটটো লৈ মই জিকি যাম, বেলেগৰ ভোটৰ কথাটো কোৱাই নাই। যিহেতু আদিবাসী ইয়াত সেকেণ্ড মেজৰিটি, কিন্তু আমাক নামটো নল'লে, আমাৰ আদিবাসীৰ নামটো লোৱাত তেখেত দূৰত কিয় থাকিল?
যিহেতু আদিবাসীসকলে 2বাৰ জিকাইছে কিন্তু আমাৰ নাম নলয় মইতো এনেকুৱাও শুনিবলৈ পাইছোঁ যে আদিবাসী ভোটটো মোক নালাগে বা ইন্দুৰ খোৱা জাতিটোৰ ভোট মোক নালাগে বুলি মানুহৰ পৰা শুনিবলৈ মই পাইছোঁ কি বুলি ক'লে কি বুলি শুনিবলৈ পালে আদিবাসী ভোটটো মোক নালাগে ইন্দুৰ খোৱা জাতিটোৰ ভোটটো নালাগে বুলি আমাক মানে তেখেতে কৈ অপমানো কৰে আৰু অলৰেডি মই নিজেই 10 বছৰৰ আগৰ কথা মই অলপ মনত কৰি কওঁ আমি যেতিয়া কীৰ্তন নামৰ যজ্ঞ কৰোঁ আমাৰ এই উড়িয়া লাইনত আমাৰ নাগৰজুলি বাগিচাত মই নিজে ডোনেশ্যনৰ কাৰণে গৈছিলোঁ তেতিয়া মই সংগঠনত আছিলোঁ আৰু আমি জিকাইছিলোঁ যিহেতু আমি কৈছিলোঁ তেখেতক আমাক কিছু ডোনেশ্যন দিব লাগে যিহেতু নাম কীৰ্তন হ'ব ডাইৰেক্ট কৈছিল বাগানীয়া মানুহ নাম কীৰ্তনৰ কাৰণে পইচা কিয় লাগে আমাক মানে কি 5 কেজি গাহৰি মাংস আৰু 1 জাৰকিন মদ দিলেই হৈ যাব এইবিলাক আৰু পইচা কিয় লাগে আপোনালোকক এনেকৈ কৈ ফেলে তেখেতে যি মানে বেয়া ভাষাৰে যিটো আমাক অপমান কৰিছে এই আমাৰ এই মানে কানেকশ্যন খোজা ব্যক্তি ডোনেশ্যন বিচৰা ব্যক্তিবিলাকক আমি ডোনেশ্যনে বিচাৰিছিলোঁ এটা চান্দা বিচাৰিলোঁ জাষ্ট ধৰ্মৰ নামত তো তেনেকুৱা তেখেত ধৰ্মক চিনি নাপায় তেখেত জাতিবিলাকক চিনি নাপায় সেই মানুহজন আকৌ এইবাৰ এই সমষ্টিটোত মই জিকিম বুলি ক'লে মই মানিম নেকি মই কেতিয়াও মানি নলওঁ আৰু তেখেত নিজিকে যিমান দম্ভই নামাৰক তেখেত নিজিকে এইটো মিছা কথা আৰু আমি জিকাৰ মানে 100% আমি কনফিডেন্স সেইকাৰণে হ'বলৈ গৈ আছোঁ যে আজি আমাৰ যিটো পাৰ্টি জয় ভাৰত পাৰ্টি স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত এইটো গঠন হ'ল যোৱা বছৰ আৰু আল্টিমেট আমাৰ 26টা পঞ্চায়ত মানে জয়লাভ কৰিছে এইটো আমাৰ প্ৰথম মানে হেৰি আছিল মানে চেষ্টা আছিল সেই চেষ্টাটোত আমি জয়লাভ কৰিছোঁ 26টা ৰাইজৰ দল পৰা নাই লুৰেণজ্যোতি গগৈৰ ডাঙৰীয়াৰ দল পৰা নাই অসমত তেনেকা আমাৰ এই শোণিতপুৰ ঢেকিয়াজুলি বা আৰু ক'ৰবাত আমি তেনেকা আমি তেখেতসকলৰ মানে তেনেকা আমি দেখিবলৈ নাপালোঁ ৰিজাল্ট কিন্তু আমাৰ এই নতুন দলটোৰ ৰিজাল্টটো আমি 26টালৈকে দেখা পালোঁ আৰু ক'ৰবাত যদি আৰু এটা দুটা হাৰিছে ক'ৰবাত ভালেখিনি হাৰিছে কিন্তু তাত এটা বা দুটা ভোটত 3টা 4টা 5টা ভোটত বেছি ভোটত নহয় কিন্তু হাৰিছে আহাবাৰ এইটোও কেজন ভালেখিনি আমাৰ পঞ্চায়ত দখলটো হ'ব তো এইবাৰ আমাৰ জয় ভাৰত পাৰ্টিয়ে বিটিচিত মানে পৰিষদীয় সমষ্টিবিলাকত 40টা সিটত মানে কি তেখেতসকলেও এটা ভাল এটা চেষ্টা চলাইছে যে ইয়াত যিহেতু আমাৰ বিটিচিত আদিবাসীৰ লগতে অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়াত আছে আৰু সেইসকলৰ আমি সাৰ্ভে কৰিছোঁ আমি দেখিছোঁ যে মানে সকলো জাতি জনগোষ্ঠীৰ মানে কি উন্নয়ন ইয়াত ষ্টপ হৈ গৈছে আৰু যদিও কাবাৰ হৈছে তো বিশেষ এটা বা দুটা জাতিৰহে মানে কি ডেভেলপ হৈছে আমি তেনেকুৱা আৰু যিখিনি জাতি জনগোষ্ঠী ইয়াত আছে 20টা 26টা বুলি আমি কওঁ কিন্তু সেইবিলাকৰ এৰিয়াত বা সেইবিলাক কমিউনিটিত মানে ডেভেলপ আমি দেখিবলৈ পোৱা নাই আৰু বিশেষকৈ আদিবাসী ৰাইজবিলাকৰ যদি আমি ৰাস্তা ঘাট যদি চাওঁ মূল হৈছে ৰাস্তা এটা গাঁৱৰ পৰা এটা গাঁও যদি কানেক্ট কৰিব নোৱাৰে কানেক্ট হ'ব নোৱাৰে সেই গাঁৱটো কেনেকৈ ডেভেলপ হ'ব সেই গাঁৱৰ ল'ৰা ছোৱালী কেনেকৈ মানে স্কুললৈ যাব কেনেকৈ কলেজলৈ যাব তো আমি চালোঁ মই আগত সংগঠন কৰিছোঁ মানে প্ৰায় 25 বছৰ মই 2002 মানে 99ৰ পৰা আৰম্ভ কৰি এতিয়া 2025লৈকে মই সংগঠনতে আছিলোঁ 2 মাহৰ আগতে মই মানে ৰিজাইন লৈছোঁ জয় ভাৰত পাৰ্টিৰ সদস্য হোৱাৰ পিছত তো এতিয়া আমি মানে সাৰ্ভে কৰিছোঁ যে আমাৰ আদিবাসী এলেকাত আৰু তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কি ব্যৱস্থা আছে কি অৱস্থা আছে আমি চাবলৈ পালোঁ চিমলাবাৰী দেমাবাৰী লাওপাৰা বিহেঙ্গাপুৰ বিষ্ণুপুৰ কালীপুৰ ৰামপুৰ আমি চালোঁ এই যি কেইটা 30টা 36টা মানে কি গাঁও আছে অঞ্চল আছে আমি তাত দেখিবলৈ পালোঁ 4 হুইলাৰ যাবলৈ তো বাদেই দিয়ক মানুহ 2 হুইলাৰো লৈ যাব নোৱাৰে মানুহ মানে খোজকাঢ়ি যাব লাগিব তাত ইমান ৰাস্তাৰ মানে অৱস্থা বেয়া ইমান অৱস্থা বেয়া আছে ইমান মানে ৰাস্তা বেয়া আছে আজি 20 বছৰ এটা হুকিয়া গভৰ্ণমেণ্ট বিটিচি গভৰ্ণমেণ্ট থকাৰ পিছত আজি বিটিচিত অকল এই মেইন ৰাস্তাবিলাকহে হৈছে বুলি ক'লেও ভুল নহয় মেইন ৰাস্তাৰ পৰা 1.5 কিলোমিটাৰ যোৱাৰ পিছত আমি ৰাস্তাৰ কোনো ব্যৱস্থা দেখা নাপাওঁ তাত যদি মানুহ এটা যদি বেমাৰ হৈ যায় তাক মেডিকেললৈ আনাৰ আগতে সেই ৰাস্তাৰ মাজতে মৰি যাব লাগিব গতিকে মই ভাবোঁ যে বিটিচি চৰকাৰৰ ভিতৰত যি কেইটা মানে আমাৰ পাৰ্টি আছে আজি ধৰক বিজেপি UPPL BPF এই 3টা দলে এই বিটিচিটোক মানে ৰুলিং কৰিছে শাসন কৰিছে চলাইছে কিন্তু মই ভাবোঁ মানে যি ধৰণে চলাব লাগিছিল চলাব পৰা নাই আসলতে তেখেতসকলে ফাণ্ড পোৱাৰ পিছত ষ্টেটৰ পৰা ফাণ্ড পায় চেণ্ট্ৰেলৰ পৰা ফাণ্ড পায় তাৰ পিছতো আজিলৈকে বিটিচি থকা MCL যিবিলাক এৰিয়া গাঁও ভিলেজেছ সেইবিলাক এৰিয়া আজিলৈকে কিন্তু যি ধৰণে ডেভেলপ হ'ব লাগে হোৱা নাই আৰু বিশেষকৈ আদিবাসী ৰাইজসকলৰ যিবিলাক গাঁও আমি সাৰ্ভে কৰি পাইছোঁ আমি কোনোটা গাঁও নাই য'ত নেকি 15-20টা AY ঘৰ আছে কোনোটা গাঁও নাই য'ত নেকি 2টা 3টা CC ব্লকৰ ৰাস্তা আছে বা চেণ্ট গ্লেভাৰৰ ৰাস্তা আছে আমি একো দেখা নাই জল জীৱন মিছন চৰকাৰে কৈছে জল জীৱন মিছন মই গোটেই অসমতে আমি দিছোঁ কিন্তু আদিবাসী এলেকাবিলাকত প্ৰায় নাই আৰু যদি ক'ৰবাত আছে তেনেহ'লে এতিয়াও
তাত বন্ধ হৈ আছে 1 লাখ 1.5 লাখ টকা এতিয়াও কাৰেণ্টৰ বিল মানে কি পে কৰিব পৰা নাই চৰকাৰে যাৰ ফলত বন্ধ কৰি দিয়া গৈছে সেই জল জীৱন মিছনবিলাক গতিকে ইমান মানে কি ইয়াত মানে ডেভেলপৰ আজি হেমন্ত বিশ্ব শৰ্মা যোৱাকালি আহিল ডেভেলপৰ ইমান কথা কৈছে কিন্তু কি ডেভেলপ কৰিছে আজি 10 বছৰ হ'ল 12 বছৰ হ'ল আজি 2014-15 পৰা বিজেপি আহিছে আমি কংগ্ৰেছক বাৰু বিদায় দিলোঁ বিজেপিক আনিলোঁ যে বিজেপিক আনাৰ পিছত অসমত বিজেপি আহিলেই আমাৰ মানে জনজাতিৰ কথাটো সমাধান হ'ব আদিবাসীবিলাকক 6 জনগোষ্ঠীবিলাকক মানে কি জনজাতিকৰণৰ যিটো ব্যৱস্থা এই অসম চৰকাৰে ৰাজ্য চৰকাৰে কৰিব বুলি আমাক যি প্ৰতিশ্ৰুতি 2015 চনত দিছিলে আজিলৈকে সেই প্ৰতিশ্ৰুতি হৈ থাকিছে আজিলৈকে তেখেতসকলে এই জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰি পোৱাই নাই হেমন্ত বিশ্ব মানে শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কয় 90% কাম হৈ গৈছে 10% বাকী আছে 90% 10 মানে হৈ গৈছে 10% বাকী আছে আজি কম হয় 10 বছৰ দুটা টাৰ্মছ হৈ গ'ল বিজেপিৰ 10 বছৰ যোৱাৰ পিছতো মানে কি 10% হোৱাই নাই নেকি গতিকে এখেতসকলে অকল মানে ইলেকশ্যন আহিলে এই নিৰ্বাচন আহিলে তেখেতসকলে প্ৰতিশ্ৰুতি দিয়া আৰম্ভ কৰে আৰু ইলেকশ্যন হেক প্ৰতিশ্ৰুতি হেক আৰু সেই মানে যিটো ডিমাণ্ড আমি ৰাখিছিলোঁ অসম গভৰ্ণমেণ্টৰ ওচৰত এষ্টিকৰণ হ'ব লাগিব বাগানত কাম কৰা যি চাহ শ্ৰমিকসকল আছে 250 টকাত আজিও মানে কি কাম কৰিবলগীয়া হৈ আছে আৰু 250 টকা আজি কোনো লেবৰে মানে লৈ পেলাই কাম কত কৰা নাই কিন্তু আমি দুৰ্বল হয় আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছো চৰকাৰে আমাক যি ধৰণে মানে দৰমহা বৃদ্ধি কৰিব লাগিছিল সেই ধৰণে আমাৰ দৰমহা বৃদ্ধি কৰিব পৰা নাই আৰু আমাক চাহ শ্ৰমিকসকলক যি চাহ শ্ৰমিকে অসম গড়াত বা অসম বিকশিত কৰাত মানে প্ৰথম মানে অংশ মানে এটা কন্ট্ৰিবিউশন দিয়ে সেই চাহ শ্ৰমিকসকলক আজি 250 টকাত কাম কৰিবলৈ বাধ্য কৰাইছে গতিকে মই বিজেপি চৰকাৰক মই এটাই কথা ক'ব বিচাৰো যে যদি কোনোবা এটা ৰাজ্যত যদি 250 টকাত যদি শ্ৰমিকে কাম কৰে তাৰ পৰা আমাক এটা লিখিত আমি আনি ফেলে আমাক ইয়াত দেখাই দিয়ক যে বলে নহয় কেৰলত বা বাংগালত 250 টকাত কাম কৰে চাহ শ্ৰমিকসকলে কতো নাই কিন্তু অসমত আমাৰ আছে এটো চৰকাৰৰ ব্যৰ্থতা হয় বিজেপি চৰকাৰৰ এটো ব্যৰ্থতা হয় বিজেপি চৰকাৰ আদিবাসীবিলাকক ঠকাইছে আৰু চাহ শ্ৰমিকসকলক ঠকাইছে ঠিক তেনেকা 6 জনগোষ্ঠীসকলক ঠকাইছে মানে এসটিৰ পৰা এতিয়া দূৰত ৰাখিছে আমাক দৰমাৰ পৰা দূৰত বৃদ্ধি কৰাৰ পৰা দূৰত ৰাখিছে অসমৰ যি যুৱক যুৱতী আমাৰ হক বা আৰু অন্যান্য জাতি জনগোষ্ঠীৰে হক চাকৰি বাকৰিৰ কথা কৈ ফেলে আমাক যি উৎসাহিত কৰে কিন্তু ইলেকশ্যনটো শেষ হোৱাৰ পিছত এইবিলাক গোটে বন্ধ হৈ পৰে গতিকে আজি চাব আমি বিচৰাই নাই 5000 টকা আমি চাহ শ্ৰমিকসকলে বিচৰাই নাই যিটো বস্তু যি স্কিম আমি বিচৰাই নাই সেই 5000 টকাটো চাহ শ্ৰমিকসকলক দিব বিচাৰে কোনোবাই ডিমান্ড দিছে নেকি আটছা আমাৰ সেন্ট্ৰেল ষ্টুডেন্ট ইউনিয়ন আছে আমাৰ আসাম টি ট্ৰাইবস ষ্টুডেন্ট ইউনিয়ন আছে অল আসাম আদিবাসী ষ্টুডেন্ট ইউনিয়ন আছে আসাম চাহ মজদুৰ সংঘ আছে একেসকলে কোনোবাই ডিমান্ড দিছে নেকি মুখ্যমন্ত্ৰীক যে চাহ শ্ৰমিকসকলক 5000 টকা দিব লাগে আমি যিটো ডিমান্ডত ৰাখিছো যে চাহ শ্ৰমিকসকলক আপোনালোকে 350 পৰা 550 টকা হাজিৰা দিয়ক হেতু দিয়া নাই আমি ডিমান্ড ৰাখিছো শিডিউল ট্ৰাইবৰ ষ্টেটাস আমাক দিব লাগে হেতু আমাক দিয়া নাই আমি কৈছো যে আমাৰ জাতিক ল্যান্ড পাট্টা দিব লাগে যেহেতু আমাৰ মানে যিখিনি 1 কৰৰ প্ৰায় 30-40 লাখ মানে শ্ৰমিক আছে আমি জনগোষ্ঠী আছো ইয়াত ভোটাৰছ আছো আমি ইয়াত কিন্তু আজি আমি ল্যান্ড পাট্টা বিচাৰি আছো ভূমিহীন হিচাপে আজি আমাক তেখেতসকলে ল্যান্ড পাট্টাৰ কথাটা আজি 20 বছৰ ধৰি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দি আছে কিন্তু আজিলৈকে আমাৰ এই মূল কেইটা দাবী তেখেতসকলে পূৰণ কৰিব পৰা নাই আমি কৈছো 5000 টকা আমাক নালাগে আমাক 5000 টকা যাচি আছে এই 5000 টকাটো আমি যদি অংক কৰো হিসাব যদি কৰো বিজেপিৰ সময়ৰ পৰা 10 বছৰত 1.5 টকা 2 টকাকে পৰে আমি কি 1.5 টকা 2 টকাৰ মানুহ নেকি অসমত থাকা কোন জাতি জনগোষ্ঠীৰ মানুহ 1.5 টকা 2 টকাৰ মানুহ হয় আপুনি 5000 টকা আপুনি হিসাব কৰিব এটা কেই টকাকে পৰে এক বছৰত গতিকে এই সৰকাৰটো আমি যেটো নিবিচাৰো হেতু আমাক দিবলৈ মানে আৰম্ভ কৰে এই কেইদিনৰ মাজতে দেখিলো টিফিন দিছে আমি টিফিন কি কৰিম টিফিন আজিৰ তাৰিখত আমাক লাগে নেকি কাক লাগে এই টিফিন ব্লাক এই টিফিন বৰ আনি ফলে সব মানুহে গোৱাল ঘৰত পেলাই দিছে এই গৰু গোৱালিত পেলাই দিছে টিফিনটো তো আমাক নালাগে নহয় টিফিন আমি কি কাৰণত আমি ইউজ কৰিম আমাক নালাগে নহয় এই মাজতে দেখিলো তেখেতসকলৰে কাৰ্যকৰ্তা বিলাকে কি কৰি আছে ঘৰে ঘৰে হুমাই আছে অৰুণোদয় আঁচনি দিম বুলি কৈ আছে ঘৰে ঘৰে হুমাই আছে ছাতি বিতৰণ কৰি আছে ঘৰে ঘৰে হুমাই আছে কম্বল বিতৰণ কৰি আছে এই কোড অফ কণ্ডাক্ট লাগাৰ পিছত মডেল মানে কি কোড অফ কণ্ডাক্ট লাগাৰ পিছত এইবিলাক আঁচনি বিতৰণ কৰা এই মানে আমাৰ ভাৰতত নিয়ম আছে নেকি কোড অফ কণ্ডাক্টৰ সময়ত এইবিলাক সংবিধানৰ বিৰোধে কাম কৰা মানে বিষয় হয়
সংবিধানক মানে কি তেখেতসকলে অহংকাৰত তেখেতসকলৰ পাৰ্টিৰ বিজেপি পাৰ্টিৰ কাৰ্যকৰ্তাবিলাকে অহংকাৰত আহি এইবিলাক কাম কৰি আছে তেখেতসকলে কোনো ৰুল আৰু ৰেগুলেশ্যন নাজানে বুলি ক'লেও মই মানে ভুল নহ'ব গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে লিগেলি ভোট লওক আপোনালোকে যদি কাম কৰিছে ৰাইজে আপোনালোকক ভোট দিব কিন্তু প্ৰলোভন দি প্ৰতিশ্ৰুতি দি পেলাই বাগানৰ ভোট লোৱাৰ কাৰণে চেষ্টা নকৰিব আদিবাসীৰ ভোট লোৱাৰ কাৰণে চেষ্টা নকৰিব ছয় জনগোষ্ঠীৰ ভোট লোৱাৰ কাৰণে চেষ্টা নকৰিব বা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভোট তেখেতসকলে ডাঙৰ ডাঙৰ সপোন দেখাই পেলাই কিন্তু লোৱাৰ চেষ্টা নকৰাৰ কাৰণে মই আহ্বান জনাইছোঁ তেখেতসকলে কাম কৰক 10 বছৰত আজি তেখেতসকলে কি কাম কৰিছে এটা ৰাইজৰ আগত হিতান দাঙি ধৰক আৰু কামটো দেখাই পেলাই তেখেতসকলে ভোটটো লওক বুলি ক'লেও মানে ভোটটো লওক বুলি ক'লেও ভুল নহ'ব কাৰণ কিয় আমি আজি আমাৰ মানুহক 5 বছৰ 10 বছৰ 15 বছৰ 20 বছৰ হৈ গ'ল 20 বছৰ পিছতো কোনো পাৰ্টিয়ে আমাৰ জাতিৰ মূল যিটো অধিকাৰ মূল সমস্যা ফাণ্ডামেণ্টেল ৰাইটৰ কথাটো কোনেও নাপাতে ইলেকশ্যন আহিলে অকল আৰু অকল মানে স্কিমৰ কথা পাতে বিজেপি চৰকাৰ কি স্কিমৰে চৰকাৰ নেকি ইউপিপিএল চৰকাৰ কি স্কিমৰে চৰকাৰ নেকি আৰু আমাৰ এই জাতি জনগোষ্ঠী 1 কোটি 20-25 লাখ আছে কিন্তু আজিলৈকে তেখেতসকলৰ মূল সমস্যাৰ হৈ কোনো চৰকাৰে আগবাঢ়ি নাই কোনো চৰকাৰে কথাই নাপাতে আজি যদি আমি দৰমাৰ কথা পাতোঁ তেখেতসকলে কয় নহয় ত্ৰিপাক্ষিক বৈঠিব লাগিব আজিলৈকে বহি আছে 4টা টাৰ্মছ গুচি গ'ল আজিলৈকে চৰকাৰ বহি আছে এতিয়া আমি বিটিচিত আছোঁ বিটিচি হিচাপে আমি কৈছোঁ যে বিটিচিত থকা পিছত যিহেতু মিনি গভৰ্ণমেণ্ট হয় আমি ইউপিপিএল চৰকাৰক জনাইছোঁ চাকৰিৰ কথা আমি জনাইছোঁ বিশেষকৈ আমি চাকৰিৰ কথা আমি জনাইছোঁ বাকী কি হ'ব নহ'ব পিছত দেখা যাব আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যোৱা বছৰ আমি নৱেম্বৰ মাহত আমি বহিছিলোঁ আমাৰ চেণ্ট্ৰেল কমিটি আৰ্টছাৰ পৰা আমি 20-25 জন আমি বহিছিলোঁ আমি তেখেতক জনাইছিলোঁ যে আমাৰ জাতি জনগোষ্ঠীৰো ল'ৰা ছোৱালী ইয়াত বহুতে এতিয়া শিক্ষিত হৈছে গতিকে আমাৰ জাতিটোৰ কাৰণেও আপোনালোকে এটা ভাল এটা চিন্তা কৰক আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন এটা বিটিচি দিয়ক যাতে আমাৰ ল'ৰা ছোৱালী মেক্সিমাম এতিয়া বাগানত চান্স নাপায় বাগানত এইবাৰ কাম যদি পায় ষ্টাফ বা কোনোবা এটা পজিশ্যন যদি পায় তেনেহ'লে আৰু 60 বছৰ তাত আৰু বেলেগ ল'ৰা চান্স নাপাব তাত চিটেই নাই কোনো বাগানত অসমত চিট নাই বিটিচিত কোনো বাগানতে এতিয়া চিট নাই গতিকে আমি চৰকাৰক যিহেতু ভোট দিওঁ আমি বিটিচিৰ যিটো মূল অংগ হয় বিটিচি চৰকাৰক আমি ভোট দিছোঁ আমি বিটিচিত যিকোনো চৰকাৰ আহিলে আমি ৱেলকাম জনাওঁ আৰু আমি মানে কি তেখেতসকলক আমি ভোট দিওঁ আৰু জিকাই আনো কিন্তু আজি আমি চাকৰি বাকৰিৰ কথা যেতিয়া আমি কথা পাতিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেখেত চাফা ইনকাৰ কৰি দিছে যে নহয় মই মানে বিটিচিত মই কোনো জাতিক এতিয়া মানে ৰিজাৰ্ভেশ্যন দিব নোৱাৰোঁ আৰু আপোনালোককতো একেবাৰে দিব নোৱাৰোঁ কাম কৰিব মই নোৱাৰোঁ আপোনালোকৰ হয় চাকৰিৰ ক্ষেত্ৰত আমি কৰিব নোৱাৰোঁ ৰাস্তা ঘাটৰ কথা এইটো আমি সময় আহিলে আমি চাম বুলি কৈ পেলাই আমাক একেবাৰে ছাইড কৰি দি দিছে গতিকে মই মানে সুধিব বিচাৰিম মই বিটিচি চৰকাৰক বা প্ৰমোদ বড়ো ডাঙৰীয়াক মানে জানিব বিচাৰিম যে আমি বিটিচিৰ মানুহ নহয় নেকি বা বিটিচিৰ মূল অংগ নহয় নেকি বা আদিবাসী বিটিচিৰ নহয় নেকি যদি গোটেই ভাৰতৰ মূল অংগ হয় আদিবাসী ভাৰতৰ ভূমিপুত্ৰ হয় আদিবাসী এই মাটিটো হ'ল মানে কি আদিবাসীৰ মূল মানে খিলঞ্জীয়াৰ আমি খিলঞ্জীয়া হিচাপে আছোঁ ইয়াত তো আমি কি কাৰণে আমি মানে কি ইয়াত আমি চাকৰি নাপাম কি কাৰণে আমাক অসম গভৰ্ণমেণ্টে বা মানে আমাৰ এই বিটিচি চৰকাৰে আমাৰ জাতিটোক মানে কি আমাৰ ল'ৰা ছোৱালীবিলাকক চাকৰি দিয়াত দূৰত আছে বা ব্যৰ্থ হৈ আছে গতিকে আমি চাবলৈ পালোঁ যে আমাৰ জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি ইয়াত নহ'ব যেতিয়ালৈকে নিজা পাৰ্টি নহ'ব যেতিয়ালৈকে নিজা প্ৰাৰ্থী মানে MCLত জয় লাভ কৰি পেলাই বিটিচিত নাযায় তেতিয়ালৈকে আমাৰ উন্নতি নহ'ব কাৰণ কিয় কৈছোঁ মই আজি চাব আমাৰ VCDCত আজি আমাৰ এই 27 নং নাগৰিজুলি কনষ্টিটুৱেঞ্চিত 9টা VCDC আছে 9টা VCDCৰ ভিতৰত আজি আমি চাবলৈ পাই আছোঁ এটাও VCDC মানে কি আমি পোৱা নাই নাগৰিজুলি এলেকাটোত আদিবাসী হিচাপে আমি কোনো দিন পোৱা নাই কিন্তু SC সম্প্ৰদায়ৰ সকলে আজি 9টা VCDCৰ মেক্সিমাম সিহঁতে লৈ যায় GMটোতো সিহঁতৰ আছেই TCLCC চেয়াৰমেনটো সিহঁতৰ আছেই তো তাৰ উপৰিও VCDCটো মেক্সিমাম SC বিলাকে লৈ যায় ইয়াত না গোৰ্খাসকলে পায় না অসমীয়া ভাষিক লোকসকলে পায় না মাইনৰিটিয়ে পায় আমি সেকেন্ড পজিশ্যনত আছোঁ আদিবাসী হিচাপে আমিতো আজিলৈকে VCDC কি হয় চেয়াৰমেন কি আমি গমেই নাপাওঁ আচলতে আমাকতো দিব লাগে এটা যেহেতু এটা নহয় আচলতে আমি সেকেন্ড মেজৰিটি হয় আমাক কমো 2টামান দিব লাগে
तार पिछत आरो अन्यान्य जाति जनगोष्ठीर मानुह आछे VCDC 9टार भितरत सकलो जाति जनगोष्ठीक दियार व्यवस्थाटो करिब लागছিল किन्तु तेखेतসকলে কোনো মানুহ নকৰে কোনো জাতিক নকৰে অকল SCৰ মানুহবিলাকে GM হ'ব EM হ'ব আৰু SCৰ মানুহবিলাকে VCDC লৈ তেখেতসকলৰ গাঁও তেখেতসকলৰ পথ তেখেতসকলৰ ঘৰ তেখেতসকলৰ জাতিটো উন্নতিৰ কৰাৰ কাৰণে তেখেতসকলে আজি এই নাগৰিজুলিটো কব্জা কৰি আছে বুলি ক'লেও ভুল নহয় আৰু এটা সময় আহিব মই নাগৰিজুলি সকলো ৰাইজক সকলো ভোটাৰক সকলো শিক্ষিত মুৰব্বী ব্যক্তিবিলাকক মই জনাব বিচাৰোঁ যে এটা সময় আহিব নাগৰিজুলি SCৰ ফালে ৰূপান্তৰিত হোৱাত বেছি আৰু সময় নাই এইটো যদি SC ৰিজাৰ্ভ হৈ যায় আজি যদি SC ৰিজাৰ্ভ হৈ যায় আমি ভাবা নাছিলোঁ তামুলপুৰ ST ৰিজাৰ্ভ হ'ব বুলি আমি ভাবা নাছিলোঁ কাৰণ তেতিয়া এটা সময় আছিল সবে খেলিবলৈ পাইছিল সবে মানে কি ক্যান্ডিডেট হ'বলৈ পাৰিছিল কিন্তু এতিয়া আমি নাগৰিজুলিতো পাৰিছোঁ SCৰ মেজৰিটি যদিও আমি সেকেন্ড তথাপিও এতিয়া পাৰিছোঁ কিন্তু এইটো 4টা টাৰ্মছ হ'ল SC গ'ল আৰু এটা টাৰ্ম বা 2টা টাৰ্মছৰ পিছত কিন্তু মানে 5টা টাৰ্মছ 5টা টাৰ্মছৰ পিছত SC ৰিজাৰ্ভ হোৱাৰ পদক্ষেপৰ কাৰণে SCৰ বিষয়ববীয়াসকলে হাজিৰ হ'ব বুলি মোৰ এটা মানে আইডিঅলজিয়ে কৈছে কাৰণ ভাৰতত SC আৰু STৰ ৰিজাৰ্ভেশ্যন এইটো সিস্টেমতে আছে এইটো আমি বেয়া পাই লাভ নাই কাকো কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ যে SC যদি ইয়াত ৰিজাৰ্ভ হৈ যায় নাগৰিজুলি জেনেৰেল নন ST সিট হয় এইটো যদি SCৰ ফালে যদি ৰূপান্তৰিত হৈ যায় তেনেহ'লে ইয়াত আদিবাসীসকলৰ ভৱিষ্যতত ৰাজনীতিক যেটো পদক্ষেপ সুৰক্ষিত নাথাকিব ৰাজনীতিক হিচাপে মানে সিদ্ধান্ত লোৱাৰ অধিকাৰটো নাথাকিব MCLA বা ক্যান্ডিডেট হোৱাৰ যেটো সপোন সেই সপোনটো সপোন হৈ থাকিব আমি ক্যান্ডিডেট হ'ব নোৱাৰিম ইয়াৰ লগতে অন্যান্য জাতি যিবিলাক নেকি আমাৰ ইয়াত আছে অসমীয়া মূল ভাষী হয়ে হওক লোকসকলে হওক গুৰ্খা ভাইসকলে হওক মাইনৰিটি ভাইসকলে হওক হিন্দী ভাষী লোকসকলে হওক বা বড়ো ভাইসকলে যিখিনি জাতি জনগোষ্ঠীৰ লোক এই সমষ্টিটোত আছে নাগৰিজুলিত তেখেতসকলেও ৰাজনীতিক মানে যি অধিকাৰ পাব লাগে ৰাজনীতিক হিচাপে আমি যেটো মানে কি ক্যান্ডিডেট হোৱাৰ যি অধিকাৰ আমি পাব লাগে সেই অধিকাৰৰ পৰা আমি বিৰত থাকিম সেই অধিকাৰটো কিন্তু SCৰ ফালে 100% গুচি যাব তো তাৰ কাৰণে মই আহ্বান কৰিম নাগৰিজুলি সমষ্টিৰ সকলো জাতি জনগোষ্ঠীক যে এইবাৰৰ ভোটটো মানে বিবেক ভোট দিয়া হোক মই নকওঁ মোক দিব লাগে বুলি কিন্তু সকলো জাতি জনগোষ্ঠীৰ লোকসকলে নাগৰিজুলিৰ বুদ্ধিজীৱী সকলো জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী লোকসকলে শিক্ষিত লোকসকলে এইবাৰৰ ভোটটোৰ কাৰণে যাতে ভালকে এবাৰ নহয় 100 বাৰ চিন্তা কৰি ফলে নিজৰ বহুমূল্য ভোটটো দান কৰিব বুলি মই আশা ৰাখিছোঁ নাগৰিজুলিৰ ৰাইজৰ পৰা নাগৰিজুলিৰ বুদ্ধিজীৱী সকলৰ পৰা আৰু নাগৰিজুলি ভোটাৰ্ছৰ পৰা আৰু মই তো কনফিডেন্স আছে মোৰ যে মই এইবাৰ জিকিম যেহেতু প্ৰত্যেকবাৰে 10,000 11,000 ভোটৰ পৰা ইয়াত মানে কি জয় লাভ হয় আৰু এইবাৰো ঠিক তেনেকাই হ'ব কাৰণ 57,000 মান ভোট আছে আমাৰ 57 সামথিং আছে এতিয়া 50,000 57ৰ ভিতৰত 45-46 সামথিং পোল হ'ব তাৰে ভিতৰত মানে কি যিখিনি ক্যান্ডিডেট আছে মই অকল আদিবাসী হৈ আছো যদিও এজন আছে এটো তেখেতো সাৰেন্ডাৰৰ পথত আছে গটিকে মই অকল হৈ আছো আৰু SCৰ ক্যান্ডিডেট প্ৰায় 9টা-10টা হৈ আছে তো মই কনফিডেন্স হৈ আছো যে মোৰ যিখিনি আদিবাসী মূল আদিবাসী জাতি লোকসকল আছে ভাই বন্ধুসকল আছে একচেটিয়া ভোট মাৰিব বুলি মোৰ এটা মানে আইডিঅলজিয়ে কৈ আছে আৰু যিখিনি অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলেও মোক মোৰ ফালে আজি মানে সবেই যোগাযোগ কৰি আছে কন্টেক্ট কৰি আছে যিকোনো জনগোষ্ঠীৰে লোকসকল নহওক মোৰ লগত যোগাযোগত আছে কন্টেক্টত আছে যে এইবাৰ সাইলেন্ট ভোট আপুনি পাব বুলি মোক মানে চাৰিওফালৰ পৰা যোগাযোগ চলি আছে কাৰণ এতিয়া বিজেপিৰ দুমহা আজি বিজেপিয়ে মিটিং লৈ গ'লে 200-300 টকা এটা মানুহক দিয়ে কালি মই দেখিবলৈ পালোঁ সুধিলোঁ কেইজন মানুহক মানুহ তো আমাৰ ফালৰ পৰা তো যোৱাই নাই এটা বাছত 4জন-5জন যায় ইমান ডাঙৰ বাছ এনে খালি গৈ আছে 4-5টা বাছ আহিছে তাত খুব বেছি 20টা বা 15টা মানুহ গৈছে তো মানুহ তাত যোৱা নাই আৰু এইটোও দেখিবলৈ পালোঁ এই সমষ্টিৰ মানুহ নহয় মই লৰা লগাইছিলোঁ কেইটামান যে বাহিৰৰ পৰা কিমান মানুহ আহে মই দেখিবলৈ পালোঁ যে 6-7টা 10টা গাড়ীলৈকে সব বাহিৰৰ সমষ্টিৰ পৰা মানুহ আহিছে তো এইটো এটা হাঁহিৰ বিষয় হয় যে এটা বিজেপি দলত মানে মানুহ নাই নেকি এই সমষ্টিটোত মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু এই সমষ্টিৰ মানুহ যদি এতিয়াও মানে বিজেপিৰ প্ৰতি এটা মানে ইন্টাৰেষ্ট দেখাৱা নাই বা শ্ৰদ্ধা জনোৱা নাই যাৰ ফলত অন্যান্য সমষ্টিৰ পৰা
10 গাড়ী 15 গাড়ী আনি পেলাই মানুহ ইয়াত মানে কি গেদাৰিং যেটো মানে আমাৰ সমষ্টিৰ কেণ্ডিডেট ডাঙৰীয়াই মানে কি দেখুৱাইছে এইটো আমাৰ কাৰণে মানে এইটো হাঁহিৰ বিষয় হৈ গৈছে মানে কি যে আমি কিন্তু নকৰোঁ আমাৰ সমষ্টিত আমাৰ মানুহ লাগিব ভোট দিব আমাৰ মানুহ ভাল কাম চাই পেলাই আমাৰ মানুহ ভোট দিব ভৱিষ্যতৰ প্ৰটেকশ্যনটোক চাই পেলাই আমাৰ মানুহ ইয়াত ভোট দিব আমি অন্যান্য সমষ্টিৰ পৰা ইয়াত CM ডাঙৰীয়াক মানে কি আনন্দিত কৰাৰ কাৰণে আমি যদি ভোটাৰ্ছ ইয়াত যদি আমি আনি পেলাই যদি আমি দেখাওঁ এইটো আমাৰ দ্বাৰা নহ'ব আমি আদিবাসী মানুহ হয় আমি সকলৰ সহায় সহযোগ বিচাৰিম আৰু সকলৰ পৰাই আমি ভোট পাম বুলি মই আশা কৰি আছোঁ কিন্তু এইবিলাক মই নাটক নকৰোঁ অন্য মানে কি অঞ্চলৰ পৰা অন্য সমষ্টিৰ পৰা মই মানুহ আনি পেলাই ইয়াত 10,000 মানুহ গোটাই পেলাই ইয়াত CM ডাঙৰীয়াক মই মানে হাঁহিৰ পাত্ৰ কেতিয়াও মই নকৰোঁ কাৰণ CM ডাঙৰীয়াক মই CM ছাৰক মই সন্মান জনাওঁ আদিবাসী সকলো সন্মান জনাই কিন্তু ইয়াত সন্মান জনাওঁ আমি পাৰ্টিকো সন্মান জনাওঁ কিন্তু সৰ্বাংগীন আমাৰ উন্নয়ন নহ'ল 10 বছৰ তাৰ কাৰণে আমি আজি জয় ভাৰত পাৰ্টি আমাৰ জন্ম ইয়াত হৈছে আৰু জন্ম হোৱাৰ লগে লগে আমি 26টা জিকিলোঁ এইবাৰো আমি জিকাৰ আশাৰে আমি আহিছোঁ আৰু 100% আমি জিকিম গতিকে আমি যি ধৰণে আমি মানে প্ৰস্তুতি চলাই আছোঁ আজি এই সমষ্টিটোতে আমি মানে একদম সকলো গাঁৱতে আমি মাল মিটিং কৰি আমি আমাৰ ৰেডি হৈ আছে 22 তাৰিখত মানে কি ভোট দিয়াৰ কাৰণে ইতিমধ্যে আমাৰ বাইক ৰেলী গ'ল 400-500টা বাইক 50টা মান গাড়ী এনে আমি মানে আজি এতিয়ালৈকে কোনো পাৰ্টিয়ে এইটো ৰেলী কৰা নাই কিন্তু ইয়াত বিজেপিও কৰা নাই UPPLও কৰা নাই BPFও কৰা নাই কংগ্ৰেছও কৰা নাই তৃণমূলো কৰা নাই APBও কৰা নাই মানে যিমানটা ইয়াত 13টা কেণ্ডিডেট হৈ আছে কোনেও কিন্তু এনেধৰণৰ ৰেলী প্ৰদৰ্শন ইয়াত কৰা নাই তথাপিও আমি এবাৰ কৰিলোঁ যদিও আমাৰ নতুন পাৰ্টি তথাপিও আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিছোঁ তাৰে পিছত বহুত মানুহ মানে কি মোক যোগাযোগ কৰি আছে যে আপোনালোকৰ পাৰ্টিটো আহিছে আমি গম পোৱা নাছিলোঁ এইবাৰ আপোনালোকৰ নতুন পাৰ্টি নতুন চিন্তা নতুন কেণ্ডিডেট কোনো ধৰণৰ স্পট নাই কোনো ধৰণৰ দাগ নাই কোনো ধৰণৰ কেলেংকাৰী নাই গতিকে আমি আপোনালোকৰ লগত আছোঁ আমি যাম কিছুমান মানুহ এতিয়া এনেকৈ কৈ আছে যে আপুনি লাগক আমি আপোনালোকক মানে কি ফাইনেন্সিয়েলিও সহায় সহযোগ আগবঢ়াম তো আমি সুখী হৈছোঁ এই সমষ্টিৰ ৰাইজক আমি ধন্যবাদ জনাম যে আমাৰ সমষ্টিটোত যে এনেকুৱাও মানে ভাল ভাল মানুহ আছে এতিয়াও এনেকুৱা মানুহ আছে ভোটটো দিবই কিন্তু ফাইনেন্সিয়েলো আমাক মানে সহায় কৰাৰ কাৰণে আগুৱাই আহি আছে তাৰ কাৰণে মই এই সমষ্টিটোৰ সকলো জাতি জনগোষ্ঠীক মই ধন্যবাদ দিব বিচাৰিছোঁ আপুনি জয়লাভ যদি কৰে তেতিয়াহ'লে আপুনি কোনকেইটা কাম প্ৰথমতে কৰিব সমষ্টিটোৰ কাৰণে চাওক ইয়াততো জয়লাভ বহুত পাৰ্টি কৰিছে হয় না নঙল কৰিলে BPF হিচাপে BJP কৰিলে UPPLও কৰিলে হয় না 3টা মানে ষ্ট্ৰং দল ষ্ট্ৰং পাৰ্টি আজি মানে কি ইয়াত জয়লাভ কৰিছে জয়লাভ কৰাৰ পিছতো আমি চাবলৈ পাইছোঁ যে মানে কি ইয়াত আমাৰ BTCত থকা মানে আদিবাসীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল যি ধৰণে সুবিধা পাব লাগিছিল পোৱা নাই আৰু মাটিৰ যি সমস্যা আমি পালোঁ চাৰিওফালে অসমতো উচ্ছেদ চলি আছে ইভিকশ্যন চলি আছে কিন্তু BTCতো মানে কি ইভিকশ্যনৰ সমস্যাটো লাহে লাহে বাঢ়ি আছে তো এইবিলাক মই ভাবোঁ যে এটা জাতিৰ মূল হৈছে মাটি তো মাটিৰ ইভিকশ্যন যদি হয় মানুহে 10 বজা ৰাতি 12 বজা ৰাতি যদি উঠি পেলাই যদি য'ত ত'ত যদি যাব লগা হয় তাহাঁতৰ ঘৰ নাই বাৰী নাই সৰু সৰু ল'ৰা ছোৱালী আছে কান্দি আছে বুঢ়া মা দেউতাক আছে কান্দি আছে তো এইটো চাই পেলাই মানে দুখ লাগে তো তাৰ কাৰণে আমি ভাবিছোঁ যে যিটো জাতিৰ মাটি নাই তাৰ একো নাই যিকোনো জাতি জনগোষ্ঠীৰে লোকসকল নহওক তো তাৰ কাৰণে আমি প্ৰথমে আমি উচ্ছেদবিলাক আমি ঠিক কৰিম এইটো ইলিগেলি কেতিয়াও নহ'ব আৰু যদিও লিগেলি কৰা হয় তেনেহ'লে যিবিলাক জাতিৰ পৰা যি জাতি জনগোষ্ঠীৰ পৰা যিবিলাক ব্যক্তি এফেক্টেড হ'ব ইভিকশ্যনৰ পৰা এফেক্টেড হ'ব বা উচ্ছেদিত পৰিয়াল হ'ব সিহঁতৰ কাৰণে আমি পুনৰ মানে এটা চৰকাৰ ফালৰ পৰা আমাৰ এটা ৰিকুৱেষ্ট থাকিব যে তেখেতসকলৰ পৰিয়ালটোক পুনৰ যাতে মানে তাত মানে সেটেলমেণ্ট মানে বহাৰ ব্যৱস্থা দিয়াৰ কাৰণে আমি এইটো আমাৰ মানে পাৰ্টিটোৰ এটা মানে ডিচিজন থাকিব যে আমি যিবিলাক জাতিক মানে দিব লাগে সেটেলমেণ্ট এইটো মাটিৰ সেটেলমেণ্টটো তেখেতসকলক দিয়া হ'ব উচ্ছেদিত পৰিয়ালবিলাকক কৈছোঁ আৰু ইলিগেলি কোনো পদে আমি উচ্ছেদ নকৰোঁ মাটিটো আমি প্ৰথম মানে আমি হেৰি কৰিম ব্যৱস্থা কৰিম যে মাটি মানে চবৰ তাত থাকিব লাগে আৰু লিগেলি থাকিব লাগে লিগেলি যেতিয়া মাটি চবৰ তাত থাকিব সব মানুহে ইয়াত শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব তাৰ কাৰণে আমি মাটিত বেছি গুৰুত্ব দিম যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহ মাটি পায় আৰু ইভিকশ্যনৰ পৰা যাতে দূৰত থাকে
ইলিগেল ইভেকশ্যন নহ'ব, লিগেল হ'ব। আৰু লিগেল হ'লেও সিহঁতক পুনৰ মানে কি বসবাস কৰাৰ কাৰণে ব্যৱস্থাটো আমাৰ পাৰ্টীয়ে কৰিব বুলি মই মানে আজি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক মই দিব বিচাৰিছোঁ। লগতে যিহেতু আমি নাগৰিজুলিৰ পৰা বিলং কৰি আছোঁ, নাগৰিজুলি 27 নঙৰ পৰা মই কেণ্ডিডেট হওঁ, যদি মই উত্তীৰ্ণ হওঁ আৰু মানে কি জয় লাভ কৰাৰতো একদম ফাইনেল। আৰু জয় লাভ কৰাৰ পিছতেই যিহেতু আজি ইয়াত দেখিবলৈ পালোঁ যে বিশেষ মানে জাতিৰ মানুহে VCDC চেয়াৰমেনবিলাক হয়। ইয়াতে আমি পোৱা নাই বা অন্যান্য তেনেকৈ নাপায়, পালোঁ 6 মাহ পায়, তাৰপিছত কিবা এটা ৰিজন দেখাই পেলাই তেখেতসকলকো ছাইড কৰি দিয়া যায়। তো এইবাৰ যদি মই এই হেৰিটোত আহি যাওঁ, আহাৰ লগে লগে মানে কি কেণ্ডিডেট হিচাপে মই যদি জয়লাভ কৰোঁ আৰু কৰাটো খাটাং, কৰাৰ লগে লগে মই যিহেতু দেখিবলৈ পাইছোঁ ইয়াত যিখিনি জাতি জনগোষ্ঠীৰ লোকসকল আছে ডেভেলপৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। তাৰ কাৰণে অকল মই আদিবাসী হিচাপে GM2হে ল'ব বিচাৰি আছোঁ, GM2হে ল'ব বিচাৰি আছোঁ, MCLA সদস্যটোহে ল'ব বিচাৰি আছোঁ। বাকী 9টা যি কেণ্ডিডেট হ'ব VCDC হিচাপে চেয়াৰমেন হ'ব, সকলো জাতি জনগোষ্ঠীক আমি এইটো ডাইৰেক্ট মানে কি আমি ভগাই দিম, যাতে তেখেতসকলে মানে কি 20 বছৰত যি ডেভেলপ তেখেতসকলে দেখা নাই বা কৰিব পৰা নাই নিজৰ জাতি জনগোষ্ঠীক, তেখেতসকলেও যাতে চেয়াৰমেন পাৱাৰৰ দ্বাৰা VCDC পেকেজৰ দ্বাৰা তেখেতসকলে যাতে তেখেতসকলৰ জাতি জনগোষ্ঠীক যাতে সুৰক্ষা দিব পাৰে, তেখেতসকলৰ গাঁওটোক স্মাৰ্ট গাঁও বনাব পাৰে, মডাৰ্ণ গাঁও বনাব পাৰে, ভিলেজ বনাব পাৰে। তাৰ কাৰণে আমি এই 9টা VCDC চেয়াৰমেনটো আমি সকলো জাতি জনগোষ্ঠীৰ ভিতৰত আমি ভগাই দিয়াৰ কাৰণে আমাৰ এটা পাৰ্টিৰ সিদ্ধান্ত আছে। আৰু এইটো আমি ইয়াতো কৰিম আৰু অন্যান্য সমষ্টিতো কৰিব মানে কি, কাৰণ VCDCটো এটা মূল বস্তু হয় MCLA মানে পৰিষদীয় সমষ্টিটোত যিখিনি ফাণ্ড আহিব GMৰ পৰা VCDCত আহে। এই VCDCটো আমি যদি মাইনৰিটিক দি দিওঁ, আমাৰ গোৰ্খা ভাইসকলক যদি আমি দি দিওঁ, আমাৰ এই মূল অসমীয়া ভাষিক লোকসকলক আমি যদি দি দিওঁ বা আদিবাসীৰ মাজত এটা আমি যদি থৈ দিওঁ, তেনেহ'লে এই জাতি জনগোষ্ঠীৰ 20 বছৰ ডেভেলপ কৰাৰ কাৰণে সময় নালাগে, যিটো সময় অলৰেডি আমি দিছোঁ। পাষ্ট 20 বছৰত আমাৰ একো ডেভেলপমেণ্ট সেইকাৰণে হোৱা নাই, কাৰণ ইয়াতে মূল জাতিৰ বিশেষ জাতিৰ লোকসকলে VCDCটোও দখল কৰি দিয়ে আৰু MCLA EM GM যিমান যি আহে চব তেখেতসকলে দখল কৰি দিয়ে। তো তাৰ কাৰণে এইবাৰৰ পৰা তেনেকুৱা নহ'ব। আমাৰ জয় ভাৰত পাৰ্টিৰ এটা সিদ্ধান্ত, যিকোনো মানে প্ৰাৰ্থীয়ে ইয়াত জয় লাভ নকৰে কিয়, চিৰাঙতে হওক, ওদালগুৰিত হওক, তামোলপুৰ বাক্সাতে হওক, আমি VCDCটো মূল বস্তু হয়। চেয়াৰমেনৰ কি বুলি কয় এইটো VCDCৰ চেয়াৰমেনটো মূল বস্তু হৈ আছে এতিয়া সৰু সুৰা গাঁওবিলাকত ডেভেলপ কৰাৰ কাৰণে। তাৰ কাৰণে আমি সকলো MCLA বিলাকক আমি অনুৰোধ কৰিম আৰু আমাৰ এটা সিদ্ধান্ত হয় যে আমি সকলো জাতি জনগোষ্ঠীক মানে কি এই চেয়াৰমেনৰ পাৱাৰটো আমি মানে ভগাই দিয়াৰ কাৰণে। ধন্যবাদ। আপুনি নিৰ্বাচনী প্ৰচাৰ যিহেতু আছে তাৰ মাজতে আপুনি আমাক বহুখিনি সময় দিলে, তাৰ কাৰণে ধন্যবাদ। আমি বিদায় লৈছোঁ এই নিউজৰ এই বিশেষ অনুষ্ঠানৰ পৰা। আৰু মই পুনৰবাৰ কৈছিলোঁ, এয়া নতুনকৈ এই যি নিৰ্বাচনৰ সময়ছোৱাত BTC নিৰ্বাচনৰ সময়ছোৱাত জয় ভাৰত পাৰ্টীৰ উত্থান ঘটিলে আৰু তাৰে এজন প্ৰতিনিধি হিচাপে নাগিজুলি সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে কেতবোৰ মন্তব্য প্ৰকাশ কৰিলে। গতিকে জনসাধাৰণে কেনেদৰে আগবঢ়াই লয় বা কিদৰে তেওঁক আঁকোৱালি লয় সেয়া লক্ষণীয় হ'ব। ধন্যবাদ। জিন্দাবাদ, জিন্দাবাদ, অজয় কুমালে জিন্দাবাদ, অজয় কুমালে জিন্দাবাদ, অজয় কুমালে জিন্দাবাদ, জয় ভারত পার্টি জিন্দাবাদ, 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 জয় ভারত পার্টি জিন্দাবাদ, 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 জয় ভারত পার্টি জিন্দাবাদ, 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 তিয়ারুগড় জিন্দাবাদ, 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 তিয়ারুগড় জিন্দাবাদ, 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 জুনা গুজর জিন্দাবাদ, 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 জুনা গুজর জিন্দাবাদ, 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 অজয় কুমালে জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ।